সমশ্ৰোতাক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছো কিতাপ পঢ়োৱা হওক শীৰ্ষক এই অনুষ্ঠানটি। শ্ৰোতাবৃন্দ, আজি ষ্টুডিঅ'ৰ মজিয়াত আমি লগ পাইছোঁ দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী বন্তি দত্তক। আহকচোন আমি তেখেতৰ সৈতে তেখেতৰ গ্ৰন্থ অধ্যয়ন আৰু অভিজ্ঞতাৰ বিষয়ে কিছু কথা পাতোঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ। আকাশবাণী যোৰহাট কেন্দ্ৰৰ কিতাপ পঢ়োৱা হওক এই অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। গ্ৰন্থ অধ্যয়নৰ সজাগতাৰ বাবে আকাশবাণী যোৰহাট কেন্দ্ৰই প্ৰতি সপ্তাহে কিতাপ পঢ়োৱা হওক এই অনুষ্ঠানটি প্ৰচাৰ কৰি আহিছে। এই অনুষ্ঠানটি সম্পৰ্কত আপোনাৰ মতামত জানিব বিচাৰোঁ। আকাশবাণী যোৰহাট কেন্দ্ৰই অধ্যয়নৰ সজাগতাৰ কাৰণে যি কিতাপ পঢ়ো আহক নামৰ যিটো অনুষ্ঠান প্ৰচাৰ কৰি আহিছে, সেই অনুষ্ঠানটো মোৰ প্ৰিয়। মই সেই অনুষ্ঠানটো শুনো আৰু মই ভাবোঁ এই অনুষ্ঠানটি বৰ্তমান যুগৰ কাৰণে এটা বৰ প্ৰাসংগিক অনুষ্ঠান। কাৰণ এই অনুষ্ঠানটিৰ জৰিয়তে শ্ৰোতামণ্ডলীয়ে বিভিন্ন ধৰণৰ কিতাপৰ বিষয়ে সন্ধান পায়, যি পঢ়ুৱৈসকলক কিতাপ নিৰ্বাচন কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। কেৱল পঢ়িলেই নহ'ব, আমি আচলতে কেনেকুৱা এখন কিতাপ পঢ়িম, কি কিতাপখনে আমাক চাৰিওফালৰ পৰা সমৃদ্ধ কৰিব, সেই কথা পঢ়ুৱৈসকলে জানিব লাগিব, যিটো নেকি আকাশবাণী যোৰহাট কেন্দ্ৰই সহজ কৰি তুলিছে পঢ়ুৱৈসকলৰ কাৰণে। ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ গ্ৰন্থ অধ্যয়নৰ বিষয়ে কিছু কথা জানিব বিচাৰোঁ। কওকচোন, আপুনি বৰ্তমান কোনখন গ্ৰন্থ পঢ়ি আছে? হয়, মই দৈনন্দিন জীৱন যাত্ৰাত যিমানেই ব্যস্ততা নহওক লাগিলে মই অকণমান সময় হ'লেও পঢ়িবলৈ যত্ন কৰোঁ। মই একো নোৱাৰিলেও অন্ততঃ 10 পৃষ্ঠা কিতাপ এখন পঢ়িবলৈ যত্ন কৰোঁ। যোৱা 3টামান মাহৰ ভিতৰত 4খন খুব সুন্দৰ কিতাপ পঢ়িলোঁ বুলি মই ভাবোঁ, আৰু সেইকেইখনৰ বিষয়ে মই আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ। সেইখন হৈছে, প্ৰথমতে হৈছে অনুৰাধাৰ দেশ উপন্যাসেৰে পাঠকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ আন্তৰিক, ডক্টৰ আকাশী তৰাৰ মোৰ প্ৰিয় পুৰুষ আৰু ইত্যাদি, মৃদুল শৰ্মাৰ তেজীমলাৰ মাকৰ সাধু, আৰু শেহতীয়াকৈ জয়ন্ত মাধৱ বৰাদেৱৰ মৰিয়াহোলা পঢ়ি আছোঁ। আটাইকেইখন কিতাপেই মোক চাৰিওফালৰ পৰা সমৃদ্ধ কৰি গৈছে। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ কিতাপখন 392 পৃষ্ঠাৰ এখন তথ্য সমৃদ্ধ কিতাপ। ইয়াৰ প্ৰতিটো প্ৰবন্ধই মোৰ মন আকৰ্ষণ কৰিছিলে, আৰু সেইকাৰণে হয়তো কিতাপখনৰ তলত সৰুকৈ লিখা আছে হৃদয় আৰু চিন্তা জগতৰ দস্তাবেজ। দ্বিতীয় কিতাপখন হৈছে ডক্টৰ আকাশী তৰাৰ মোৰ প্ৰিয় পুৰুষ আৰু ইত্যাদি। সেইখন 592 পৃষ্ঠাৰ এখন কিতাপ। তাত বিভিন্ন প্ৰবন্ধ সন্নিৱিষ্ট হৈ আছে, আৰু লেখিকাই খুব স্পষ্ট ভাষাৰে নাৰীসকলৰ লগত যিখিনি ঘটিব পাৰে, তেওঁৰ জীৱনত যিখিনি ঘটিছে, সেইখিনি খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। তাৰ ভিতৰত মোৰ ষড়যন্ত্ৰ নৰকৰ কীটবোৰ নামৰ প্ৰবন্ধটোৱে বৰ বেছি মন আকৰ্ষণ কৰিছিলে, আৰু সেইটো মই ফেচবুকত অডিঅ' হিচাপে প্ৰকাশ কৰিছিলোঁ। তাত লেখিকাই লিখিছে যে জীৱন যাত্ৰাত বহুতো ষড়যন্ত্ৰকাৰী থাকে। সেই ষড়যন্ত্ৰকাৰীসকলৰ কাৰণে জীৱন কেতিয়াবা তছনছ হৈ যায়। আমি যদি ইতিহাসৰ পাতটো লুটিয়াই চাওঁ, তেতিয়াহ'লে দেখিব পাওঁ যে ৰাজপ্ৰসাদবিলাকৰো ৰজা ভঙা পতাৰ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ অহৰ্নিশে লিপ্ত হৈ থাকে। সেই কথাবিলাক তেওঁ বৰ্ণনা কৰিছে খুব স্পষ্ট ভাষাত, আৰু তাৰ বিপৰীতে তেওঁ কৈছে যে সেইসকলৰ বিপৰীতেও কিন্তু মানুহৰ জীৱনত এঞ্জেল ৰূপী 2-4জন ব্যক্তি থাকে, যিয়ে হাতখন আগবঢ়াই দি তেওঁক আগুৱাই যোৱাত সহায় কৰে। গতিকে মোৰ সেই প্ৰবন্ধটি খুব ভাল লাগিছিলে, আৰু মই ভাবোঁ পঢ়ুৱৈসকলেও যদি, নতুন পঢ়ুৱৈ যদি সেই কিতাপখন পঢ়িব লাগে, আৰু প্ৰতিটো গল্পৰ পৰা, প্ৰতিটো প্ৰবন্ধৰ পৰা তেওঁলোকে বেলেগ বেলেগ স্বাদ পাব পাৰে। তাৰপিছত পঢ়িছোঁ মই মৃদুল শৰ্মাৰ আগবাগ বঁটা, উপন্যাস বঁটা লাভ কৰিছে 2010-11 চনত। তাত মানে তেজীমলাৰ মাকৰ সাধুটো আমি সদায় কি কৰিছোঁ, মাককেই দোষাৰোপ কৰি আহিছোঁ, সদায় নাৰীসকলক দোষাৰোপ কৰিছে। তাৰ বিপৰীতেও কিন্তু সাধুৱেই দেই, এইটো সত্য ঘটনা নহয়, সাধুটো যে বেলেগ এটা ধৰণে যাব পাৰে, সেই কথাটো তাত বৰ্ণনা কৰিছে। তাত কৈছে যে পুৰুষ প্ৰধান সমাজত পুৰুষসকলে আচলতে নিজৰ ময়মতালিৰে বহুত কাম কৰে। তেওঁৰ স্বামী ভোগেশ্বৰৰ ৰাতি ৰাতি বেলেগ মহিলাৰ লগত অভিসাৰ আছিল। সেই সকলোবিলাকেই আচলতে তেজীমলাৰ মাককহে মানসিকভাৱে ৰোগী কৰি পেলাইছিল। সেই কথাটো খুব সুন্দৰভাৱে বৰ্ণনা কৰিছিলে, আৰু তেজীমলা আৰু তেজীমলাৰ মাহীমাকৰ মাজত কিন্তু কোনো শত্ৰুতাপূৰ্ণ ব্যৱহাৰ নাছিল বুলি কৈছিলে। সেই কিতাপখনো এখন পঢ়ুৱৈসকলে পঢ়িবলগীয়া কিতাপ বুলি ভাবোঁ। আৰু শেহতীয়াকৈ মই আৰম্ভ কৰিছোঁ জয়ন্ত মাধৱ বৰাদেৱৰ মৰিয়াহোলা। সেইখন এখন বৃহৎ কলেবৰৰ কিতাপ।
মই আৰম্ভ কৰিছোঁহে। তাত আচলতে মৰিয়াহোলাৰ নামৰ উৎপত্তি আৰু বোকাখাত নামৰ উৎপত্তিৰ বিষয়ে প্ৰথমতে ক'বলৈ গৈছে। তেওঁ কৈছে যে দিহিঙীয়া ৰজা চুহুংমুঙৰ দিনত মোগলে অসম আক্ৰমণ কৰিছিলে। তাৰে 600 মোগল অসমত বন্দী হিচাপে থাকি গৈছিলে আৰু সেই 600 মোগলক প্ৰথমতে কাঁহ পিতল মৰিয়াই বাচন বৰ্তন গঢ়িবলৈ দিছিলে আৰু সেইকাৰণে তেখেতসকলৰ নাম দিছে মৰিয়া। তাৰপিছত ৰজাই ক'লে যে নহয়, তহঁতি খেতি কৰিব লাগিব। আৰু খেতি কৰিবৰ কাৰণে তেওঁলোকে এতিয়াতো মোগলসকলেতো খেতি কৰিব নাজানে, এতিয়া কি কৰিব? ইফালে ৰজাৰ আদেশ। সেইকাৰণে কি কৰিলে, এডোখৰ ঠাইৰ পৰা মাটি হাতেৰে মাটি নি দৈগুঙৰ এটা অঞ্চলত মাটিবোৰ থাপিলে। তাতে তেওঁলোকে খেতি কৰিলে। খেতি কৰি 900 মৰিয়াই 600 ডাঙৰি পালে। তাৰপাছত সেই বোকা নি থৈ যে খেতি কৰিলে যিটো অঞ্চলত, সেইটোকে বোকাখাত মৌজা নামে অভিহিত কৰিছিলে বুলি কৈছে। আৰু সেই কিতাপখনত গোটেই এটা বৃহত্তৰ অঞ্চলৰ আৰ্থ-সামাজিক আৰু ধৰ্মীয় যিটো প্ৰভাৱ, সেইটো খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। মই জাষ্ট আৰম্ভ কৰিছোঁহে। হয়, 4খন কিতাপৰ বৰ্তমান যিখিনি পঢ়ি আছে আপুনি, সেই কিতাপকেইখনৰ খুব সুন্দৰভাৱে আপুনি যি আভাস দাঙি ধৰিলে, আমাৰ শ্ৰোতা ৰাইজে শুনি নিশ্চয় ভাল পাব আৰু ভাল পাইছে নিশ্চয়, আৰু পঢ়িবলৈ চেষ্টা কৰিব। আমি অকণমান আপোনাৰ শৈশৱলৈ উলটি যাওঁ। হয়, কওকচোন আপোনাৰ শৈশৱৰ গ্ৰন্থ অধ্যয়নৰ বিষয়ে, বা সেই সময়ত সেই গ্ৰন্থখিনি আপুনি কেনেকৈ পাইছিলে, বা এই ক্ষেত্ৰত আপুনি কাৰ পৰা অনুপ্ৰেৰণা পাইছিলে? মোৰ শৈশৱটো আচলতে খুব সুন্দৰ বুলি মই ভাবোঁ, কাৰণ মই খুব মৰম স্নেহৰ মাজত ডাঙৰ হৈছিলোঁ। আৰু মই ভাবিছোঁ যিখিনি মৰম স্নেহে আচলতে ভৱিষ্যত জীৱনত কাঁইটীয়া পথত চলিবলৈ যথেষ্ট সহায় কৰে। গতিকে মই সেইখিনি মৰম স্নেহ পাইছিলোঁ। আৰু মই গাঁৱতেই ভাওনা, সবাহ, একেলগে বিয়ালৈ যোৱা, বিয়াত আমদালি গোঠা আদি ঐক্যবদ্ধ যিবিলাক কাম, সেই কামবিলাকত মই সৰুৰে পৰাই জড়িত হৈ আছিলোঁ, বা আমাৰ গাঁৱৰ সকলো জড়িত হৈ থাকে। বিয়া এখন পাতিলে আমাৰ বিৰাট ভাল লাগে, কাৰণ আমি তাত ৰিচিপশ্যন কৰিম, আমি নিজেই ৰিচিপশ্যন কৰোঁ। আৰু সেই ৰিচিপশ্যনত যেতিয়া গাঁৱৰ সকলোবিলাক ল'ৰা ছোৱালী লগ খাই যায়, এটা মানে ভাবিব নোৱাৰা এটা ভাল লাগে, যিটো ভাল লগা আজি শৈশৱত কিন্তু পোৱা নাযায়। আৰু ভাওনাটো আমাৰ এতিয়াও বৰ্তমানেও ভাওনা চলি আছে। মই ধলি সোণাৰী গাঁৱৰ জন্ম, মোৰ গাঁওখনে মোক এতিয়াও আকৰ্ষিত কৰি থাকে। আৰু সেই ভাওনাবিলাক চাবলৈ আমি আশা কৰা স্থলীলৈ যাওঁ, আৰু আশা কৰা স্থলীত আমি তেতিয়াই সেই ধৰি লওক শ্ৰৱণৰ পিতৃভক্তি, সতী বেউলা, তাৰপিছত সতী সাবিত্ৰী আদি এই সুন্দৰ সুন্দৰ নাটকবিলাক আমি উপভোগ কৰিছিলোঁ। আৰু গায়ন বায়নৰ পৰা আদি কৰি সূত্ৰ নচালৈকে যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৱে মোক আচলতে খুব আনন্দ দিছিলে। আৰু সেইখিনি মই ভাবোঁ অধ্যয়ন কৰিবৰ কাৰণে সেইখিনিও এটা মোৰ জীৱনৰ এটা প্ৰভাৱ পেলাইছে বুলি মই ভাবোঁ। আৰু কিতাপ পত্ৰ অৱশ্যে মই কম পঢ়িছিলোঁ তেতিয়া, কাৰণ তেতিয়া পঢ়াৰ পৰিৱেশটো বৰকৈ গাঁওখনত নাছিলে বুলি ক'ব পাৰি। কিন্তু হ'লেও মই অকণি ধ্ৰুৱ বা বিভিন্ন ধৰণৰ মহাভাৰতৰ কাহিনী, ৰামায়ণৰ কাহিনী, এইবিলাক মাৰ পৰা শুনিছিলোঁ। গতিকে মায়ে তাৰ উপৰিও নামাঞ্জলি পঢ়িছিলে, সন্ধ্যা প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে মায়ে সেইটো শিকাইছিলে। আৰু বিশেষকৈ মোৰ মা দেউতাই এটা ডাঙৰ বস্তু শিকাইছিলে যে সৎ হৈ থাকিব লাগে, সৎ হৈ থাকিব লাগে, আৰু কাৰো কেতিয়াও অন্যায় কৰিব নালাগে। আৰু সেইটোৱে মই জুমুঠি হিচাপে লৈ বৰ্তমানো মই যিমান পৰিস্থিতি বেয়া নহওক লাগিলে মই আগবাঢ়ি গৈ আছোঁ। আচলতে আপোনাৰ অভিভাৱকে আপোনাক মানুহ হ'বলৈ শিকালে, নহয় জানো? আৰু সেই ভাওনা সংস্কৃতিটোৰ, সেই ধৰ্মীয় সেই ভাওনাখিনিৰ নাটসমূহে আপোনাক নিশ্চয় গ্ৰন্থ অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিলে, কাৰণ সেই সাধুখিনি যেতিয়া তাত ব্যৱহাৰিক হিচাপে দেখিবলৈ পালে, আৰু ছপা আখৰত যেতিয়া আপুনি সেই কিতাপ নাটখনি পঢ়িবলৈ পায়, নিশ্চয় বেছি আকৃষ্ট কৰিব, নহয় জানো? আৰু মোৰ এটা বৰ ডাঙৰ গুণ আছিলে, মই মানে তেতিয়া অনুভৱ কৰোঁ, মোক এই যে ধৰি লওক কিতাপ এখনৰ পূৰা স্কুলৰ কথা কৈছোঁ মই, পঢ়াই পেলাই চাম এণ্ড ছাবষ্টেঞ্চ যিটো, সেইটো মানে মোক বাইদেৱে ক'বলৈ দিয়ে। আৰু বাইদেৱে ভাবে যে তই বৰ ধুনীয়াকৈ কওঁ। বোধ কৰোঁ সেই ক'ব পৰা কথাটো মোৰ তেতিয়াই অংকুৰিত হৈছিলে বুলি মই ভাবোঁ। বিদ্যালয়তো সেই পৰিৱেশ আপুনি পাইছিলে? মই শিক্ষকসকলে মোক সেইটো সহায় কৰিছিলে। আৰু মই সৰুৰে পৰাই মানে তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ। আৰু মই তৰ্ক প্ৰতিযোগিতাত মহাবিদ্যালয় পৰ্যায়লৈকে মই যোগদান কৰিছিলোঁ, আৰু মই বঁটা আজুৰি আনিবলৈও মই সক্ষম হৈছিলোঁ। আৰু এতিয়া ছাত্ৰীসকলকো মই যেতিয়া এটা তৰ্কৰ বিষয় আহে, মোলৈ বস্তুটো গুচি যায়, আৰু মই ছাত্ৰীসকলক লিখি দিয়াৰ পৰা কেনেকৈ ক'ব লাগে সেই গোটেই কথাখিনি কিন্তু মই শিকাওঁ। মোলৈ যেতিয়া দায়িত্বটো আহে, মই তাৰমানে A to Z পালন কৰিবলৈ চেষ্টা কৰোঁ, আৰু তেওঁলোকে সফল হৈ পুৰস্কাৰ বুটলি আনিবলৈও সক্ষম হৈছে। অন্ততঃ দেৱীচৰণ বৰুৱা স্কুলত মই ছাত্ৰীসকলক সেই কামটো কৰাব পাৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক গ্ৰন্থ অধ্যয়নৰ পঠন অভ্যাসৰ বাবে আগ্ৰহী কৰাৰ ক্ষেত্ৰত বিশেষভাৱে কাৰ ভূমিকা আছে বুলি আপুনি ভাবে? আপুনি এগৰাকী
এগৰাকী মাতৃ তাৰ সমান্তৰালভাৱে আপুনি এগৰাকী শিক্ষয়িত্ৰী গতিকে আপুনি কি বুলি ক'ব শিক্ষাৰ ঘাই কঠীয়াতলী হৈছে ঘৰখন আপোনাৰ ঘৰখনত সেই পৰিৱেশটো পাব লাগিব পিতৃ মাতৃয়ে ক'লে নহ'ব যে তই কিতাপ পঢ় আচলতে শিশুসকল অনুকৰণ প্ৰিয় যি দেখিছে তাকেই তেওঁলোকে কৰে আৰু শিশুসকলৰ মনটো সেই সময়ত ইমান এটা ভাল হৈ থাকে যে তেওঁলোকে যিটো গ্ৰহণ কৰে সেইটো গোটেই জীৱন জুৰি চলে আৰু সেয়েহে পিতৃ মাতৃয়ে যদি কিতাপ অধ্যয়ন কৰে সন্ধিয়া বাতৰি কাকতখন যদি পঢ়ে ৰেডিঅ'টোৰ যদি ভাল কথিকা শুনে তেতিয়া শিশুৰ জীৱনত সেইটো প্ৰভাৱ পেলায় মই মোৰ ঘৰখনৰ কথাই কওঁ মই কিতাপ পঢ়োঁ মোৰ মিষ্টাৰে কিতাপ পঢ়ে আৰু ছোৱালীকেইজনীয়ে অট'মেটিকেলি মোৰ কিতাপ পঢ়ে গতিকে সেইটো পৰিৱেশ আৰ্হি আৰু ছাত্ৰীসকলকো মই ভাবোঁ বিদ্যালয়বিলাকত মই যিটো কৰোঁ সাধাৰণতে যে অকল আপুনি মই গণিত পঢ়াওঁ মই গণিতকে পঢ়াই থাকিম নে মই গণিতটো কেনেবাকৈ গৈ পেলাই খুহুতীয়া কথাৰে কিবা এটা ক'ব পাৰি নেকি বা গণিতটো সাৰ্থৰ কৰিব পাৰি নেকি মই এখন স্কুলত গণিতৰ কৰ্মশালা পাতিছিলোঁ প্ৰায় 4 ঘণ্টাৰ এখন কৰ্মশালা হৈছিলে তেতিয়া মানে মোৰ সহকৰ্মীসকলে কৈছিলে আজি গণিতৰ মাজত সোমাই আছোঁ যেন লগা নাই কিন্তু মই ধৰি লওক এখন নাটক কৰিছিলোঁ স্বৰচিত নাটক এখন বনাইছিলোঁ তাৰপিছত এই ধুনীয়া ধুনীয়া কথাবিলাক আনি মই লিপিবদ্ধ কৰিছিলোঁ তাৰপিছত আকৌ সাধুৰ আকাৰে ক'বলৈ বিচাৰিছিলোঁ তেতিয়া প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে কৈছিলে যে বন্তি আজি কিন্তু আমি গণিতৰ মাজত থকা যেন লগা নাই কাৰণ আমাৰ সচৰাচৰ কোৱা গণিত বিষয়টো এটা খুব জটিল বিষয় বুলি ভবা হয় নহয় জানো বহুতৰ যদি তেনেকৈ আমি কিছুমান কাৰ্যপন্থাৰ জৰিয়তে আমি আমোদজনক হিচাপে গণিতটো কৰি তুলিব পাৰোঁ আমাৰ গণিতৰ প্ৰতিও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভীতিগ্ৰস্ততা আঁতৰি যাব নহয় জানো হয় আপোনাৰ বিদ্যালয়ত নিশ্চয় এটা পুথিভঁৰাল আছে নহয় জানো গতিকে তাৰ পৰা আপোনালোকে ছাত্ৰীসকলক বিশেষকৈ আপুনি যিহেতু ছাত্ৰী বিদ্যালয়ৰ গতিকে ছাত্ৰীসকলক কেনেদৰে সেই ব্যৱস্থা কৰিছে আগতেও পুথিভঁৰাল এটা আছিলে এতিয়া বিশেষকৈ চৰকাৰে বিশেষ পদক্ষেপ লৈছে কাৰণ প্ৰতি বছৰে নতুন নতুন কিতাপ আমাৰ বিদ্যালয়বিলাকলৈ আহি থাকে আৰু আমাৰ বিদ্যালয়ত এটা ৰিডিং ৰুমৰ ব্যৱস্থা কৰিছে অস্থায়ীভাৱে আৰু তাত আমাৰ শিক্ষয়িত্ৰীসকলক দায়িত্ব দিয়ে বেলেগ বেলেগে শিক্ষয়িত্ৰীসকলক দায়িত্ব দিয়ে কিতাপটো চিলেকশ্যনৰ ক্ষেত্ৰত কি পঢ়িব কেনেকৈ পঢ়িব এখন ৰেজিষ্টাৰ মেইনটেইন কৰে আৰু পঢ়াৰ পাছত প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে তেওঁলোকে কিতাপখন পঢ়াৰ পাছত কি শিকিলা সেইটো তেওঁলোকক লিখিবলৈ দিয়ে হয় খুব এটা কাৰ্যকৰী পদক্ষেপ নহয় জানো খালি মই এইখিনিতে আৰু এটা কথা ক'ব খোজোঁ আপোনাক এড কৰি যে কিতাপবোৰ কিন্তু আপুনি ধৰি লওক লাইব্ৰেৰীটোলৈ কিতাপখন কিনোতে আমি পঢ়ুৱৈৰ সহায় ল'ব লাগে কেলে একেখন কিতাপকে এতিয়া ধৰি লওক আপোনাৰ ৰুবুল মাউতৰ মোৰ এটা সপোন আছিলে একদম ভৰাই দিলে লাইব্ৰেৰীটো আকৌ ধৰি লওক মানে সংখ্যাত সৰহকৈ কিনিলে ঠিক তেনেধৰণে ধৰি লওক যিকেইখন ধৰি লওক আপুনি ইয়াত এখন অৰণ্য আছিলে উপন্যাস আমাৰ অনুৰাধা শৰ্মা পূজাৰীৰ বঁটা পাইছে 2017 চনৰ তেনেকুৱা ধৰণৰ একেজাতীয় কিতাপ কিনে মই ভাবোঁ সেইকাৰণে এজন পঢ়ুৱৈ লগ লাগিব লাগে আৰু বেলেগ বেলেগ ভেৰাইটিৰ কিতাপ মানে দিব লাগে আৰু পুৰস্কাৰ দিওঁতেও একেখন কিতাপ নিদি বেলেগ বেলেগ যদি কিতাপ দিয়ে তেতিয়া 4খন বেলেগ বেলেগ কিতাপ দিলে 4খনেই সকলোৱে পঢ়িব পাৰিব জ্ঞানৰ পৰিধিটো বৃদ্ধি পালে মই সেই কথাটো আচলতে মই ভাল পাওঁ হয় সঁচাকৈ তেনেকৈ যদি গ্ৰন্থাগাৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়িব পাৰে বিভিন্ন কিতাপৰ বিভিন্ন ৰুচিৰ কিতাপৰ আৰু তেওঁলোকৰ বয়স অনুযায়ী সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় নহয় জানো আৰু চিলেকশ্যনটো আপুনি যদি সেই পুৰণা দিনৰ ধৰি লওক আপোনাৰ মোৰে হৈছিলে চিলেকশ্যনটো এটা ডাঙৰ কথা এতিয়া ধৰি লওক আপুনি মোক সৰুতে লক্ষ্মীনাথ বেজবৰুৱাৰ এখন কিতাপ পঢ়িব দিছিলে যিটো মানে বাক্য গাঁথনিবোৰ ভাল নাছিলে তেতিয়া ধৰি লওক কোচ খাই যাব পঢ়িবলৈ স্বাদ নাপাব কিন্তু যেতিয়া মই আত্মানুসন্ধান পঢ়িলোঁ আধা লেখা দস্তাবেজ পঢ়িলোঁ তেতিয়া ভাবিলোঁ জীৱনী সাহিত্যচোন বেলেগ ধৰণৰ সেইটো মই ডাঙৰ কলেজীয়া জীৱনত পঢ়িছোঁ জীৱন বৰ অনুপম ইমান সুন্দৰ তথ্য সমৃদ্ধ কিতাপ উপলা নদীৰ দৰে মহেন্দ্ৰ বৰাৰ উপলা নদীৰ দৰে পঢ়িবই লাগে মই ভাবোঁ পঢ়িবই লাগে সেই কিতাপখিনি আপোনালোকৰ বিদ্যালয়ত তেওঁলোকে কিতাপ প্ৰতি সপ্তাহতে নিশ্চয় এটা ক্লাছ আছে কিতাপখিনি যেতিয়া পঢ়িবলৈ বিচাৰে তেতিয়া তেওঁলোকক চিলেকশ্যনৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কৰে নেকি ব্যৱস্থা কৰে বিশেষকৈ ময়ে কওঁ যে এইখন কিতাপ পঢ়িবাচোন এইখন লাইব্ৰেৰীত আছে মালালাখন আছে আমাৰ মালালাখন পঢ়িবাচোন মালালাখন পঢ়িলে তোমালোকে বহুত বেছি শক্তিশালী হ'বা নাৰী এজনী কিমান শক্তিশালী হ'ব পাৰে আৰু প্ৰতিটো ক্লাছৰ অন্তত অকল যে সেই বিষয়টোকেই পঢ়াই থাকিব তেনেকুৱা নহয় প্ৰতিটো ক্লাছৰ অন্ততেই হওক বা মাজতেই হওক কেতিয়াবা প্ৰাসংগিক হিচাপে কিছুমান কথাৰ কিতাপৰ নাম উল্লেখ কৰি যোৱাটো প্ৰতিজন শিক্ষকৰে দায়িত্ব হয় অৱশ্যে প্ৰত্যেকৰ শিক্ষকৰ ৰুচিটো আকৌ বেলেগ এতিয়া কিছুমানে ধৰি লওক খেলৰ কথা কৈ ভাল পায় কিছুমানে গান এটাৰ কথা কৈ ভাল পায় মই আকৌ কিতাপৰ কথা ভাল পাওঁ
মানে ভেৰাইটিজ হ'লেও তাৰমানে আমাৰ মানে মেইন কথা ছাত্ৰীসকল উপকৃত হ'ব লাগে যিকোনো প্ৰকাৰে তেওঁলোকে ব্ৰেইন ইজ চিলেক্টিভ তেওঁলোকে নিজে নিজে চিলেক্ট কৰি ল'ব কোনটোত মই যাম মানে গতিকে আমি যিখিনি পাৰোঁ মইতো সেইটো কাম পূৰা কৰোঁ আৰু কেতিয়াবা মই কওঁ তহঁতৰ ক্ষতি হৈছে নেকি এনেকৈও সোধোঁ তেতিয়া কয় যে নহয় বাইদেউ ভাল পাইছোঁ কৈছোঁ ঠিক আছে আৰু তেতিয়া তেওঁলোকে ক্লাছতো মনোনিৱেশ কৰিবলৈ সুবিধা পায় নহয় জানো তেওঁলোকৰো কেতিয়াবা পঢ়াৰ প্ৰতি অকণমান অনীহা আহে বেয়া লাগে নহয় জানো বিশেষকৈ পৰীক্ষাৰ পাছদিনাখনৰ ক্লাছটো সেইদিনাখন মন নাযায় তেওঁলোকৰ পঢ়িব গতিকে তেনেকৈ যদি আমি এটা ক্লাছ যিহেতু কিন্তু ক্লাছ কৰিবই লাগিব তেনেকৈ যদি আমি এটা ক্লাছ প্ৰায় তেনেকুৱা কৰোঁ আৰু মই কাহিনীবিলাক কওঁ বিভিন্ন ধৰণৰ কাহিনী মই লকডাউন পিৰিয়ডতো মই কাহিনী কৈছিলোঁ সাধু কৈছিলোঁ যথেষ্ট মানে মানুহে সঁহাৰি জনাইছিলে মই সেইদৰে ব্যস্ত ৰাখি ভাল পাওঁ আৰু মই মানে এইটো কথা ভাবোঁ মই যিহেতু সেইটোৰ পৰাই মই মোৰ জীৱিকা চলাইছোঁ মোৰ এটা আইডেণ্টিটি গঢ়িছোঁ গতিকে সেই কামটো মই সুকলমে কৰিব লাগে মোৰ সেইটো কথা মগজত সোমাই থাকে হয় এগৰাকী শিক্ষয়িত্ৰী হিচাপে খুব সুন্দৰ কথা ক'লে আপুনি কাৰণ নিজৰ দায়িত্ববোধটো পালন কৰাটো আচলতে প্ৰত্যেকজন পুৰুষ বা মহিলা প্ৰত্যেকৰে দায়িত্ব এগৰাকী মানুহ হিচাপে নহয় জানো আপোনাৰ ভাল লগা কেইখনমান গ্ৰন্থৰ নাম জানিব বিচাৰোঁ কওকচোন আৰু তাৰে ভাল লগাৰ কাৰণ ইতিমধ্যে 4খন কিতাপৰ কথা ক'লে তাৰোপৰি আমি কেইখনমান কিতাপৰ কথা কওকচোন ভাল লগা বুলি কোৱা কিতাপৰ উত্তৰটো দিবলৈ জটিল কাৰণ মই সৰু সুৰাকৈ যিটো ব্যক্তিগত লাইব্ৰেৰী মই গঠন কৰিছোঁ তাত আচলতে মোৰ ৰুচি অনুযায়ী মই ভাল পোৱা কিতাপ সংগ্ৰহ কৰিছোঁ আৰু সেই কিতাপখিনি সংগ্ৰহ কৰোঁতে মই চালি জাৰি চাইছোঁ মই আগতে কিতাপৰ ধৰি লওক এডভাৰটাইজ চাইছোঁ কিবা কিবি চাই মই এই কিতাপখন ভাল হ'ব সেইমতে পঢ়িছোঁ এতিয়া ধৰি লওক আপুনি পুৰণি বুলি ক'লে ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপখনৰ কথা ক'ব পাৰে সেই যিখনৰ পৰা অগ্নিস্নান নামৰ চিনেমাখন উলিয়াইছিলে বিপুল সমাদৰ লাভ কৰিছিলে আৰু তেওঁ ধৰি লওক এই বন্দৰৰ আবেলি এখন খুব সুন্দৰ গল্প কিতাপ তৰংগ শৃংখল এনেধৰণে এইখিনি গল্প লিখিছে আৰু তেওঁৰ গল্পখিনিৰ আটাইতকৈ বৈশিষ্ট্য হৈছে কি সাধাৰণ কথা এটা জনসাধাৰণৰ মাজলৈ লৈ গৈছে যিটো আপুনি ভাবাই নাই যে মোৰ এইটোৰ পৰা এটা গল্প হ'ব আৰু তেওঁ শব্দৰ চিলেকশ্যনটো মানে খুব মিতব্যয়িতাৰে ব্যৱহাৰ কৰিছে যিটো মানে অন্য সাহিত্যত পোৱা নাযায় আৰু সেইকাৰণে মই ভাবোঁ তেখেতৰ ৰচনাৱলী বেলেগতকৈ পৃথক সেই বুলি মই ভাবোঁ তাৰপিছত দ্বিতীয় আহিব আপোনাৰ হোমেন বৰগোহাঞিৰ কথা হোমেন বৰগোহাঞিয়ে আপোনাৰ আত্মানুসন্ধান সেইখন একেই পঢ়িব লাগে তেখেতৰ তেখেতৰ এটা মস্ত জোৱাৰী আছিলে গোটেই কথাখিনি খুব সুন্দৰ স্বীকাৰোক্তি দিছে আৰু ঠিক তেনেধৰণে তেখেতৰ হালধীয়া চৰাই বাওধান খাই নাটক হৈছে চিনেমা হৈছে স্বৰ্গ আৰু নৰক পিতা পুত্ৰ তাৰপিছত ধৰি লওক জীৱনৰ সাধনা মই কিয় ক্লান্ত হওঁ বিষণ্ণ সময় এই প্ৰত্যেকখন কিতাপেই বৰ তথ্য সমৃদ্ধ আৰু তেখেতৰ চেণ্টেঞ্চবিলাক ইমান সুন্দৰ তেখেতে এটা চেণ্টেঞ্চ কমপ্লিট নোহোৱালৈকে নিজৰ মনৰ ছেটিছফেকশ্যন নোহোৱালৈকে নিলিখে গতিকে সেইখিনিয়ে পাঠকক বৰ সুন্দৰকৈ বহাই বুজাই ৰাখিব পাৰে আপোনাৰ উদণ্ড মন এটা তেওঁৰ কিতাপ এখন পঢ়িলে শান্ত হয় বুলি মই ভাবোঁ সেই কথাটো ভাবোঁ আৰু ধৰি লওক আপোনাৰ লক্ষীনন্দন বৰাৰ কায়কল্প ধন্য নৰোতনো ভাল আব্দুল মালিকৰ অসংখ্য কিতাপ আছে কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা গ্ৰহণান্ত এনেধৰণে গোটেই ছেটটোৱে মোৰ ওচৰত আছে আৰু সেই মানে বৰ্তমানৰ ধৰি লওক আপোনাৰ হৃদয় এক বিজ্ঞাপন এই তাৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰা অনুৰাধা শৰ্মা পূজাৰী গোটেই সংকলনটো মোৰ ওচৰত আছে তাৰ মেৰেং এখন প্ৰসিদ্ধ কিতাপ তাৰপাছত এখন অৰণ্য আছিল অলপতে বঁটা অকাডেমি বঁটা লাভ কৰিছে ঠিক তেনেধৰণে তেখেতৰ সোণ হৰিণৰ চেকুৰ বৰ্তমান সমাজৰ লগত একদম মিলি যোৱা এখন কিতাপ আমি যে ল'ৰা ছোৱালীবিলাকক কিমান ছাফকেশ্যনত ৰাখিছোঁ নীল প্ৰজাপতি এনেধৰণে অট'গ্ৰাফ কলিকতাৰ চিঠি এই গোটেই সংকলনটো মই ৰাখিছোঁ তাৰপিছত ৰীতা চৌধুৰী যে এগৰাকী শিক্ষিকা আছিলে মই মোৰ উদ্ধাৰ কৰা আজি 10 বছৰমানহে হৈছে তাৰ আগলৈকে মই জনা নাছিলোঁ এদিন মানে আমাৰ অসমত পঢ়ি থাকোঁতে এখেতৰ কিতাপ মই পঢ়ি চাব লাগিব তাৰপিছত সেই সময়তে মই সেই সময় চলিছিলে সেই সময় আনিলোঁ তাৰপিছত আপোনাৰ দেওলাংখুই আনিলোঁ জনপ্ৰিয় কিতাপ পপীয়া সাধু মায়াবৃত্ত মই ভাবোঁ মায়াবৃত্তখন প্ৰত্যেক অভিভাৱকে পঢ়িব লাগে বিভ্ৰাণ বাস্তৱ হৃদয় নিৰূপাৰ গল্পটো বৰ এটা একদম সাংঘাতিক প্ৰবন্ধ এনেধৰণে গোটেই সংকলনটো মোৰ আছে নতুনকৈ অনুজ বৰুৱা মহাৰণ্য জয়শ্ৰী গোস্বামীয়ে নতুন ধৰণে মহাভাৰত ৰামায়ণ বিশ্লেষণ কৰি আছে তাৰ ভিতৰত দ্ৰোণাচাৰ্য চাণক্য যুৱৰাজ এনেধৰণে সেই কিতাপখিনি আপোনাক ধৰি লওক ৰামায়ণ মহাভাৰত এনেকৈ কৈ আছে তেওঁচোন বেলেগ ধৰণে চিন্তা কৰিবলৈ শিকাইছে সেই তেনেকৈও যে চিন্তা কৰিব পাৰি এখন গ্ৰন্থ পঢ়াৰ পাছতহে উপলব্ধি
কৰিব হয়, পাৰি হয়, হয়। নহয় জানো সেই কথা আৰু এখন গ্ৰন্থৰ সাগৰৰ কথা কৈ শেষ কৰিব নোৱাৰি এটা নোৱাৰি, সীমিত গ্ৰন্থৰ সময়ৰ কথা ভিতৰত কৈ শেষ। আৰু এখন কিতাপৰ কথা মই আপোনাক কওঁ, প্ৰাৰ্থনা শইকীয়াৰ প্লেটফৰ্মত এতিয়া কোনো নাই। মানে ধৰি লওক তাৰ যিটো মেছেজ, সেই মেছেজটো বৰ্তমান সমাজৰ কাৰণে বৰ প্ৰয়োজন। আজিকালি সমাজখন মানে কি হৈছে যে ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক চাবলৈ সময় নাই, হয়। নহয়নে? যি কাৰণতেই নহওক লাগিলে, লাইফষ্টাইলৰ কাৰণেই হওক, ব্যস্ততাৰ কাৰণেই হওক লাগিলে, কিবা এটা কাৰণে মুঠতে সময়টো নাই। তেনেকুৱা মানে এহাল দম্পতীয়ে গুৱাহাটীৰ মাজমজিয়াত এটা বৃহত্তৰ এলেকা লৈ পেলাই ঘৰ সাজিছিলে আৰু ফুলনি লন, পাছফালে সকলো ফল মূলৰ সকলো গছ আছিলে। তেওঁ ভাবিছিলে যে ল'ৰা ছোৱালী ইয়াতেই থাকিব, কিন্তু সময়ৰ সোঁতততো সেইটো নহৈ পেলাই কি হ'ল, গোটেই মাটিটো বিল্ডাৰ্ছক পুতেকে দি দিলে মনে মনে। তেতিয়া মানুহগৰাকী অকলে আছিলে। তেতিয়া তেওঁ হতাশ হোৱা নাই। তেওঁ ভাবিলে এইটো কৰিলে, নিজৰ কাম কৰিলে, ময়ো মোৰ ভাগে কাম এটা কৰোঁ। তাৰপিছত তেওঁ কি কৰিলে, ব্যক্তিগত যি দুগৰাকী সহায়ক, সেই সহায়ক দুগৰাকীৰ লগত নতুনকৈ এটা ঘৰ কিনিলে। ঘৰ কিনি পেলাই কি কৰিলে, তেওঁৰ লগত আকৌ এটা ভাড়াঘৰত সাংবাদিক পৰিয়াল এটা আছিলে। সাংবাদিকৰ মানুহগৰাকীক তেওঁ বিৰাট ভাল পায়। সেই গোটেইকেইটা লগ খাই এখন উমলা ঘৰ সাজিলে। তাতে শিশুবিলাক আহে, ৰাতিপুৱা গধূলিলে গল্প কয়, কবিতা কয়, প্ৰাৰ্থনা কৰিবলৈ শিকায়। এক নতুন ধাৰাৰে জীৱনটো আৰম্ভ কৰিলে, চাওকচোন, কাকো আক্ষেপ নকৰাকৈ। মই ভাবোঁ সমাজলৈ এইটো খুব শুভবাৰ্তা বুলি মই। হয়। কিন্তু তথাপিও মই এইখিনিতে সমাজৰ সকলোলৈকে কওঁ, পিতৃ মাতৃক যাতে কোনো কাৰণতে অৱহেলা কৰা নহয়। কাৰণ আমি যিমানেই ব্যস্ত নহওঁ লাগিলে, আমি পিতৃ মাতৃক চাবৰ কাৰণে, মাত এষাৰ দিবৰ কাৰণে আমাৰ কিন্তু সময়ৰ অভাৱ নহয়, মনৰহে অভাৱ বুলি মই। নিশ্চয়। বাইদেউ, আপোনাৰ পুথিভঁৰালৰ অভিজ্ঞতা আছিলেনে? আছিলে, মোৰ পুথিভঁৰালৰ অভিজ্ঞতা আছিলে। কাৰণ আমাৰ গাঁৱত পুথিভঁৰাল আছিলে। হয়। আৰু তেতিয়া মানে আমাক সদায় যাবলৈ নিদিছিলে। আমাক মাজে মাজে পাল পাতি পেলাই আমাক কিতাপ অনাৰ আৰু কিতাপখন ভালকৈ ৰাখি কিতাপখন ঘূৰাই দিয়া, সেইখিনিলৈকে কিন্তু তেখেতসকলে নজৰ কৰিছিলে। হয়। আৰু কিতাপ এখন ভালকৈ ৰখাৰ কথাটো আমি সেই পুথিভঁৰালৰ পৰা শিকিছিলোঁ। বৰ্তমান সেই পুথিভঁৰালবোৰৰ অৱস্থা একেবাৰে শোচনীয়, নহয় জানো? একেবাৰে ম্লান পৰি গ'ল সেই অৱস্থা। গতিকে সেই পুথিভঁৰালসমূহ পুনৰ জীৱিত কৰাৰ ক্ষেত্ৰত আমি কেনে ব্যৱস্থা হাতত ল'ব লাগিব? এই ডিজিটেল মাধ্যমে গোটেই পুথিভঁৰালৰ বস্তুটোৰ কনচেপ্টটো উল্টাই দিলে, নহয়নে? বা ডিজিটেল মাধ্যমকো আমি বেয়া নকওঁ, কাৰণ পৃথিৱীখন সকলো কথা খুব কম সময়ৰ ভিতৰতে জানিবলৈ পায়। ডিজিটেল মাধ্যম লাগিবই, কিন্তু তাৰ উপৰিও কিতাপ এখনে আপোনাৰ ধৰি লওক যেনিবা যিমান ডিজিটেল মাধ্যম নাথাকক লাগিলে, আপোনাৰ ৰেডিঅ'টোৰ মাদকতা বেলেগ। আপুনি ৰেডিঅ'ত যেতিয়া এটা গান শুনে, অকল গানটোহে শুনে, আপোনাৰ কনচেনট্ৰেশ্যনটো যেনি তেনি নাযায়। কিন্তু আপুনি যেতিয়া ধৰি লওক টিভিত চালে, ছোৱালীজনীয়ে কি সাজ পিন্ধিলে, কেনেকৈ ক'লে, কি বা কৰিছে, বাদ্যযন্ত্ৰ কোনে বনাইছে, আপোনাৰ সেইটো কনচেনট্ৰেশ্যনটো ডিষ্ট্ৰিবিউট হৈ যায়। কিন্তু ইয়াত নহয়, ইয়াত যিটো শুনে আপুনি একদম ৰৈ যায় পাৰ্মানেণ্টলি। ঠিক তেনেধৰণে পুথি এখন অধ্যয়ন কৰোঁতেও নিজান পৰিৱেশত যেতিয়া পুথি অধ্যয়ন কৰে, গোটেই কথাখিনি মগজে লয়। গতিকে সেইটো স্থায়ী হয়। আৰু মই ভাবোঁ আজিকালি গাঁৱেই হওক বা চহৰেই হওক, কোনো কাৰো ঘৰলৈ মানে যোৱাৰ যিটো পৰিৱেশটো নাইকিয়া হৈ গৈছে। আমাৰ আগতে সেই মাহঁতে বা খুৰীহঁতে আমুকৰ ঘৰ খবৰ কৰি আহোঁগৈচোন, ধুনীয়া কাপোৰ এযোৰ পিন্ধি খবৰ কৰিলে, আমিও লগত গ'লোঁ, সেই বস্তুটো নাইকিয়া হৈ গ'ল। কিন্তু পুথিভঁৰাল এটা যদি প্ৰতিষ্ঠা কৰি প্ৰত্যেকেই দিয়ক 5খন 6খন কিতাপ, গাঁৱৰ ল'ৰা ছোৱালীয়ে পঢ়ক, সেই অৱসৰপ্ৰাপ্ত যিসকল লোক বা কাৰোবাৰ আজি সময় আছে, পুথিভঁৰালটোলৈ যাওক আৰু ল'ৰা ছোৱালীখিনিক মাতক যে আহিবিচোন তহঁতি, আজি এনেই থাকে ল'ৰা ছোৱালীবিলাক, নহয়নে? টিভিটো লৈ মোবাইলটো লোৱাতকৈ তহঁতি কাৰোবাৰ দেখাতকৈ তহঁতি নিজেই কৰ, নাটক এখন তহঁতি নিজেই কৰ। সেই বস্তুটো যদি কিবা কাৰণে কৰিব পাৰে, আৰু মই ভাবিছোঁ মই ৰিটায়াৰমেণ্টৰ পিছত কিন্তু তেনেকুৱা এটা পদক্ষেপ মই ল'ম। হয়, আমাৰ শুভেচ্ছা থাকিল আপুনি সেই কাৰ্য হাতত লওক। আচলতে পুথিভঁৰালসমূহত আমাৰ অৱসৰপ্ৰাপ্ত লোকসকলৰ কথা যিহেতু কৈছে, তেওঁলোকে যি একাকিত্ববোধ যিটো নহয়, সেইটো তাত কিন্তু নোহোৱা হৈ যাব। খুব সুন্দৰভাৱে পাৰ হৈ যাব। হয়। বাল্যকালত গ্ৰন্থৰ লগত জড়িত কিবা ভাল লগা কাহিনী আছে নেকি? ভাল লগা কাহিনী আছে। মানে আগতে ধৰি লওক আমাকতো মাহঁতে উপন্যাস পঢ়িব নিদিয়ে। এতিয়া মই 9 8 মানত আৰু উপন্যাসনো কি বস্তু, মনটো কৌতূহল হয়। যেতিয়া বাধা দিয়ে তেতিয়া বেছি কৌতূহল হয়। সেই সময়তে পালোঁ ধনচন্দ্ৰ দাসৰ মল্লিকা দাস নামৰ কিতাপখন। এতিয়া উপন্যাস, মায়েতো নজৰ কৰি থাকে কি পঢ়িছে। তাৰপিছত সেই কিতাপখন মই লুকুৱাই পঢ়িছিলোঁ, আৰু সেই কাহিনীটো মোৰ এতিয়াও মনত আছে। যে মল্লিকা বোলা এজনী ছোৱালীক মানে উচ্চ বংশৰ এজন লোকে মানে ভাল পাইছিলে। তাৰপিছত সামাজিক কাৰণত বিয়া নহ'লে, তাৰপিছত ছোৱালীজনী পাগল হৈ গ'ল, আৰু এই ল'ৰাটো মানসিক চিকিৎসক হ'ল, বুজিছেনে? আৰু চিকিৎসক হৈ পেলাই সি তেজপুৰত থ'লে, আৰু সি তাইৰে ট্ৰিটমেণ্ট কৰিব লগা হ'ল। এতিয়া কেনেকুৱা এটা আপোনাৰ অনুভৱ আপুনি ভাবক। সেই কথাটো মোৰ চাপ
পৰি থাকি গ'ল চাপ তাৰমানে পৰি আৰু এতিয়াও মই কিতাপখন পালে কিনি সংগ্ৰহ কৰিম বুলি ভাবিছোঁ হয় যুৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ সজাগতাৰ বাবে আজি আপুনি এই মঞ্চৰ পৰা কি আহ্বান জনাব প্ৰথম কথাটো হৈছে সকলোৱে কিন্তু কিতাপ নপঢ়ে নামঘোষাটো কৈছে যে জ্ঞানটো কুটিৰ মূৰত গুটিয়েহে ল'ব পাৰে গতিকে আপুনি যদি সকলোকে কিতাপ পঢ়াৰ কথা ক'বলৈ বিচাৰে আপুনি তাৰ পৰা সুফল নাপায় সকলো কাম কৰিবৰ কাৰণে মানুহে অধ্যয়ন কৰিব লাগিব অধ্যয়ন বিমুখ হ'লে কিন্তু নহ'ব ডিজিটেল মাধ্যমতো পঢ়ক ডিজিটেল মাধ্যমৰ লগত বিশ্ব সাহিত্যৰ লগত চিনাকি হওক কথা নাই কিন্তু তাৰ উপৰিও গ্ৰন্থ অধ্যয়নটো কৰিব লাগে বুলি মই অধ্যয়নটোৱে তেওঁলোকক বিশেষভাৱে সমৃদ্ধ কৰিব আৰু আপোনাৰ ধৰি লওক মই যে আজি আপোনাৰ লগত কথা পাতিব পাৰিছোঁ মই নিশ্চয় মোক কিতাপে সহায় কৰিছে নহয়নে এই যে সুবিধাটো পাইছোঁ মই যদি কিতাপ নপঢ়িলোহেঁতেন মই যদি অকল মোৰ নিজৰ কামকেইটাই কৰিলোহেঁতেন মইতো আপোনাৰ ওচৰলৈ অহাৰ সুযোগটো নাপাওঁ সেই সুযোগবিলাক আহিব যুৱ প্ৰজন্মই সকলো কাম কৰাৰ লগতে অন্ততঃ আধা ঘণ্টা পঢ়ক নিশ্চয় আমাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় চমু চাপি আহিলে আমি অনুষ্ঠানটিৰ পৰা বিদায় ল'ব লাগিব শেষত কিতাপ পঢ়ো আহক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি আজি আপোনাৰ কেনে অনুভৱ হ'ল মোৰ আচলতে খুব সুন্দৰ অনুভৱ হৈছে মই আপোনাক বুজাব নোৱাৰিম কাৰণ মই শ্ৰোতাসকলক কি দিব পাৰিছোঁ ক'ব নোৱাৰোঁ মই কিন্তু ইয়াৰ পৰা খুব এটা মিঠা অনুভৱ লৈ মই যাম শ্ৰোতাৰ মণ্ডলীৰ মাজলৈ যোৱাৰ সুযোগ পাইছোঁ এই যিটো আনন্দ সেই আনন্দটো মোক অন্য বস্তুৱে দিব নোৱাৰে বুলি মই আপুনি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ অনুষ্ঠানটিলৈ আহিলে বহুখিনি সময় আপুনি ব্যস্ততাৰ মাজতো দিলে গতিকে আকাশবাণী যোৰহাট কেন্দ্ৰৰ তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় আপোনালোকৰো সমূহ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ থাকিল আৰু এই অনুষ্ঠানটো দীৰ্ঘায়ু হোৱাৰ মই কামনা কৰিলোঁ শ্ৰোতাসকলে ইমান পৰে দেৱীচৰণ বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী বন্তি দত্তৰ সৈতে হোৱা বাৰ্তালাপটি শুনিলে আমাৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হ'ল পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই গীতা দত্ত বৰুৱাই বিদায় লৈছোঁ অনুষ্ঠানটোৰ প্ৰযোজনা কৰিলে বিশ্বজিৎ দাসে নমস্কাৰ